পৰিষদ তিৱা স্বায়ত্তশাসিত পৰিষদৰ চতুৰ্থ বৰ্ষপূৰ্তিত আমি তেওঁলোকৰ বাবে নিৰ্মিত এটা নতুন প্ৰশাসনিক ভৱন আজি মই মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক ৰমাকান্ত দেউৰী বিধায়ক অতুল বৰা ডাঙৰীয়া আমি এই ভৱনটি উন্মোচন কৰিলোঁ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদখনে এই নতুন প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কাৰ্যালয়ৰ জৰিয়তে মৰিগাঁৱত তেওঁলোকৰ স্থায়ী কাৰ্যালয় হ'ল পৰিষদখনো স্থায়িত্ব পাইছে গতিকে মই তেওঁলোকক অভিনন্দন জনাইছোঁ। প্ৰথম গুণোৎসৱৰ প্ৰথম দিনটো হ'ল স্বমূল্যায়ন। ইয়াত স্কুলসমূহে বিদ্যালয়সমূহে নিজে নিজৰ মূল্যায়নখিনি তেওঁলোকে কৰে। অহা কালিৰ পৰা বহিৰ্মূল্যায়ক বা এক্সটাৰ্নেল ইভালুৱেটৰ আহিব আৰু এই প্ৰথমটো পৰ্যায়ত আমাৰ প্ৰায় 15,000খন বিদ্যালয়ত মূল্যায়ন হ'ব আৰু মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। বিদ্যালয় এৰা নাই মানে এই বিদ্যালয় এৰিছে বুলি ক'লে কথাটো ভুল হ'ব। প্ৰথম আগত আমাৰ যি বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে তাৰ ডাটা আমি যিটো সংগ্ৰহ কৰোঁ তাৰ এটা বেলেগ ধৰণৰ প্ৰক্ৰিয়া আছিলে। এতিয়া আমি ইয়াত ফাইন টিউনিং কৰিছোঁ। আমি শিক্ষা সেতুৰ সৈতে কৰাৰ জৰিয়তে আমি ডাটা সংগ্ৰহ কৰিছোঁ আৰু এই ডাটা সংগ্ৰহ কৰোঁতে পূৰ্বৰ সংখ্যাতকৈ কিছু সংখ্যক কমি গৈছে। সেইটো মূল কথা নহয়, কিন্তু আমাৰ এটা চিৰিয়াছ প্ৰব্লেম আছে মাধ্যমিক পৰ্যায়ত ড্ৰপ আউট আৰু এইটো বিশ্লেষণ কৰি দেখা গৈছে যে চাহ বাগিচা অঞ্চল, চৰ অঞ্চল আৰু জনজাতীয় অঞ্চলত আধাতে বিদ্যালয় এৰা বা ড্ৰপ আউটৰ সংখ্যাটো বেছি প্ৰবল আৰু সেইটোৰ কাৰণসমূহো বিশ্লেষণ কৰা হৈছে যে বহু ক্ষেত্ৰত ওচৰত হাইস্কুল নথকাৰ কাৰণেও ছাত্ৰ ছাত্ৰীয়ে ME পাছ কৰাৰ পাছত বিদ্যালয়লৈ নাযায়। সেইকাৰণে 116খন চাহ বাগিচা মডেল বিদ্যালয় আমি স্থাপন কৰিলোঁ আৰু 100খন নিৰ্মাণৰত অৱস্থাত আছে। তাৰোপৰিও আমি ME স্কুলক হাইস্কুললৈ আপগ্ৰেড কৰা, হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ যাতে ড্ৰপ আউট নহয়। তিৱা স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত প্ৰশাসনিক ভৱনটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈ অনুজ পেগু ডাঙৰীয়াই আনুষ্ঠানিকভাৱে এই ভৱনটো ৰাইজৰ কাৰণে মুকলি কৰি দিলে। মই ইয়াতে থাকিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। তিৱা স্বায়ত্তশাসিত পৰিষদে মধ্য অসমৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আহিছে। অকল তিৱাসকলেই নহয়, তেখেতলোকৰ এলেকাধীন সকলোৰে কাৰণে কাম কৰি আহিছে আৰু ভালদৰে কাম কৰিব বুলি তেখেতলোকলৈ কেৱল আহ্বান জনাইছোঁ।